একেটা অফিসতে আছে নেকি স্বামী স্ত্ৰী এনেদৰে ব্যক্তিগত আৰু পেছাদাৰী জীৱনক কৰি ৰাখক পৃথক বৰ্তমান সময়ত বহু দম্পতীয়ে একেটি কাৰ্যালয়ত একেটি কৰ্মক্ষেত্ৰতে একেলগে কাম কৰে এই পৰিস্থিতিয়ে ইজনে সিজনক বুজিবলৈ সুযোগ দিলেও কেতিয়াবা সম্পৰ্ক আৰু কেৰিয়াৰৰ মাজত সংঘাতৰ কাৰণো হ'ব পাৰে ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সঠিক ভাৰসাম্য নিদিয়াটোৱে কেৱল পাৰফৰ্মেন্সত প্ৰভাৱ পেলোৱাই নহয় আপোনাৰ সম্পৰ্কটো সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়ে আজি জানোৱা হওক এনে 10টা স্মাৰ্ট উপায় যাৰ দ্বাৰা পতি পত্নী দুয়োজনে নিজৰ জীৱনটোক ভালকৈ পৃথক আৰু ভাৰসাম্যপূৰ্ণ কৰি ৰাখিব পাৰে কামৰ সন্দৰ্ভত ভূমিকা স্পষ্টতা ৰাখক যদি আপোনালোক দুয়ো একেটা দল বা প্ৰজেক্টত আছে তেন্তে কাম কৰাৰ প্ৰকৃতি ক্লিয়াৰ কৰক আগতীয়াকৈ সিদ্ধান্ত লওক কোনে কিহৰ দায়িত্ব ল'ব ইয়াৰ ফলত কাৰ্যালয়ত অপ্ৰয়োজনীয় সংঘাত বা আধিপত্য ৰোধ হ'ব দুপৰীয়া আহাৰ গ্ৰহণৰ সময়ত সীমা নিৰ্ধাৰণ কৰক যদিও একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে ভাল লাগে তথাপিও প্ৰতিদিনে তেনে কৰাটো প্ৰয়োজনীয় নহয় কেতিয়াবা আন সহকৰ্মীৰ লগতো বহিব লাগে ইয়াৰ ফলত বিভিন্ন মানুহৰ লগত মিলি চোৱাৰ সুযোগ পাব আৰু দলৰ গতিশীলতাও উন্নত হ'ব ঘৰৰ কাম ঘৰতে কৰক অফিচৰ কাম কাৰ্যালয়ত কৰক কৰ্মজীৱনৰ ভাৰসাম্য মানে অফিচ আৰু ঘৰৰ সমস্যাই ইটোৱে সিটোক আধিপত্য বিস্তাৰ কৰিব নালাগে ঘৰুৱা বিতৰ্ক বা ব্যক্তিগত বিষয় কাৰ্যালয়ত আলোচনা নকৰিব আৰু ঘৰতে বাৰে বাৰে কাৰ্যালয়ৰ সৈতে জড়িত সৰু সৰু কথাবোৰ ভাগ বতৰা কৰাটো এৰক কাৰ্যালয়ৰ গোপনীয়তা আৰু সততা বজাই ৰখা যদি আপুনি কোনো কাৰ্যালয়ৰ সভা বা মেইলত জড়িত হৈ আছে য'ত গোপনীয়তা গুৰুত্বপূৰ্ণ তেন্তে আপোনাৰ অংশীদাৰ থাকিলেও সকলো শ্বেয়াৰ কৰাটো প্ৰয়োজনীয় নহয় দুয়োৰে কেৰিয়াৰৰ বাবে পেছাদাৰী সততা গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ ৰাজনীতি ঘৰলৈ নানিব কেতিয়াবা আমি অফিচৰ বিষয়ে জড়িত হৈ ঘৰত একেবোৰ বিষয়ৰ পুনৰাবৃত্তি কৰোঁ কিন্তু দুয়োজনেই যেতিয়া একেটা অফিচতে থাকে তেতিয়া ই টেনচন বা পক্ষপাতিত্বৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ঘৰতে অফিচৰ বিষয়বোৰ সীমিত কৰিবলৈ চেষ্টা কৰক তুলনা আৰু প্ৰতিযোগিতা পৰিহাৰ কৰক কেতিয়াবা পদোন্নতি প্ৰশংসা সন্দৰ্ভত তুলনাও ঘটে মনত ৰাখিব প্ৰতিজন ব্যক্তিৰ যাত্ৰা আৰু অৱদান বেলেগ বেলেগ ইজনে আনজনৰ সফলতা উদযাপন কৰক তুলনা নকৰিব নিউজ ডেস্ক ৰিপৰ্ট নতুন সংবাদ